এতিয়া মেলাজমাৰ ট্ৰিটমেণ্ট বুলি ক'লে মই আপোনাক 4টা ভাগতেই ট্ৰিটমেণ্টটো দিব বিচাৰিম। প্ৰথম হৈছে আমি ৰ'দৰ পৰা বচোৱাৰ সাৱধানতা আমি ল'ব লাগিব 1 নম্বৰতে। 2 নম্বৰতে আমি ভাল ছানস্ক্ৰীন সানিব লাগিব আৰু আমাৰ মেডিকেশ্যন যিখিনি কয় ঔষধৰ দ্বাৰা আমি চিকিৎসা কৰিব লাগিব। আপুনি 3 নম্বৰত আমি আপোনাৰ কেমিকেল পিলিং বুলি কয়, আমি কেমিকেল পিলিং কৰিব পাৰোঁ আৰু 4 নম্বৰত আপোনাৰ আমি লেজাৰ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। গতিকে আমি ৰ'দৰ পৰা বচাবৰ কাৰণে ইয়াত ল'ব লগা সাৱধানতাৰ বিষয়ে যদি কওঁ, আপোনাৰ প্ৰথমতে আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলালে সদায় টুপি পিন্ধক। টুপিৰ মানে আমি যোনটো হেড বুলি কওঁ সেইটো পিন্ধক। এটা ভাল ছানস্ক্ৰীন SPF আমাৰ ভাৰতীয় পৰিৱেশত আপুনি অন্ততঃ 30 SPF যুক্ত আপুনি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব আৰু মেডিকেশ্যন বুলি ক'লে ঔষধৰ দ্বাৰা আমাৰ দুবিধ পোৱা যায়। আজিকালি খাব পৰা ঔষধো আহিছে আৰু সানিব পৰা ঔষধৰ ভিতৰত আগতে আমাৰ কিছুমান ষ্টেৰইডযুক্ত আছিল, কিন্তু কিছুমান অসুবিধাৰ কাৰণে সেইখিনি আজিকালি আমি ট্ৰিটমেণ্ট হিচাপে নবঢ়াওঁ। গতিকে যিখিনি সুৰক্ষিত হয় ৰোগীগৰাকীৰ কাৰণে, গতিকে আমি তেনেকুৱা ঔষধবোৰ লিখোঁ। 4 নম্বৰত কৈছিলোঁ লেজাৰ ট্ৰিটমেণ্টটোত আপুনি ছেটিং 3টা বা 4টা ছেটিং কৰিব লগা হয়। তাৰপিছতো আপুনি যিখিনি আমি ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ সেইখিনি আমি ব্যৱহাৰ কৰি থাকিব লাগে। ছানস্ক্ৰীনটোতো আপুনি যিকোনো ট্ৰিটমেণ্টতে আপুনি ছানস্ক্ৰীনটো ইউজ কৰিবই লাগিব। আৰু লগতে আপোনাৰ লেজাৰত আমাৰ জেনেৰেলি ফ্ৰেকশ্যনেল লেজাৰ 1550 or 1540 আপোনাৰ নেনো মিলিমিটাৰৰ আপোনাৰ ইউজ কৰা হয়।